বৰদলনিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ অৰুণোদয় কৃষি নিধিৰ ধন বৃদ্ধি কৰাৰ দাবী প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচী আজি উক্ত কাৰ্যসূচীত ধেমাজি জিলাত প্ৰতিখন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰক অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ ৰাজনৈতিক বৈষম্য বন্ধ কৰক অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰক অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ নামত ধন সংগ্ৰহ বন্ধ কৰক কৃষক নিধিৰ ধন প্ৰতিমাহে প্ৰদান কৰাৰ লগতে কৃষকৰ ধন 2000 টকাৰ পৰা 5000 টকালৈ বৃদ্ধি কৰক বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত অবাধ দুৰ্নীতি কৰা বিষয়াৰ ওপৰত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় না অন্তত আমিতো ইয়াতো আহিছো আমি গণতান্ত্ৰিক আন্দোলন হিচাপে আহিছো এইবিলাক দুখীয়া মানুহ গোটে গাঁৱৰ পৰা দুখীয়া মানুহবিলাক আহিছে আজি কাম কৰিবলৈ আহিছে আজি অৰুণোদয় হেৰিয়ৰ কাৰণে অৰুণোদয় আঁচনি আজি বিজেপি দালালবিলাকৰ হাতত আজি গতাই দিছে আজি জিঅ'টেকবিলাক কৰিব দিছে আজি বিজেপি পালি নেতা দালালবিলাকৰ হাতত গতাই দিছে সেইটো কাৰণে আমি আজি গণতান্ত্ৰিক আন্দোলন কৰিব আহিছো আৰু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আহোঁতে এজনে আপুনি মিষ্টাৰ এনেকুৱা মানুহ থাকে আপুনি এই গেটখন আপুনি বন্ধ কিয় কৰি দিছে অন্তত এই গেটখনটো আমি গৰু ছাগলীটো নহয় গেটখন বন্ধ কৰিবলৈ এইটো হ'ল আমাৰ অফিচ সেইকাৰণে আপোনাক অনুৰোধ কৰি গৈছো বাইদেউ আপুনি গেটখন খুলি দিয়ক আমি এটা মানুহ নোসোমাই যদি গেট খুলি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি ইস্তাপত্ৰ দিয়া বাহিৰে আমাক কিন্তু আন্দোলন বেলেগ ভাগে যাব সেইটোকে কৈছো মানে কিন্তু আমাৰ গেটখন খুলি দিব লাগিব আমি মানুহখিনি আহিছো আজি গোটেই দুখীয়া মানুহখিনি কেনেকুৱা হৈছে বাইদেউ জানে গাঁৱত এনেকুৱা অৱস্থা বেয়া গাঁৱত মানুহবিলাকৰ আজিকালি মানুহবিলাকে তেলত বা বাহিৰত কাম কৰিব নগ'লে মানে ঘৰ নচলা হৈ গৈছে এনেকুৱা অৱস্থাত হৈছে আৰু গোটেই বিজেপি নেতাকেইটা গোটেই বিজেপি পালি নেতাকেইটা গোটেই অৰুণোদয় আঁচনিৰ নামত বৃহৎ দুৰ্নীতি কৰি আছে বৃহৎ নিজৰ ইচ্ছাকৃতভাৱে যাক দিব পাৰে যাক কাটিব পাৰে এনেকুৱা ধৰণৰ কাম কৰিব পাৰিছে কেনেকে এইবিলাক কৰিব পাৰিছে সেইবিলাকৰ বিষয়ে আজি আমি উন্নয়ন খণ্ডলৈ আহিছো আপুনিও আহিছে ভালে আছে আমি এতিয়া আপোনাৰ লগত ভালদৰে কথা বতৰা পাতিম এনেকুৱা এটা অৱস্থাত হৈছে গাঁৱৰ মানুহ চলা অসুবিধা হৈছে মই ক'ব লগা বহুতেই আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি আঁচনি দিছে প্ৰথম হ'ল অৰুণোদয় আঁচনিটো বহুত ইম্পৰ্টেণ্ট হয় যিখিনি মানুহে পাব লাগে যিখিনি মহিলাই পাব লাগে তেওঁলোকে পোৱা নাই মই আজি 2-3 বছৰৰ পৰা মই চাই আছো যিখিনি মানুহে মানে পাবলৈ লাগে আমাৰ গাঁৱত এনেকুৱা হৈছে আগতে পাইছিলে তাৰো কিছুমান নিজৰ ইচ্ছাকৃতভাৱে মানে কাটি দিছে সেইটো দুৰ্নীতি চলি আছে বিজেপি নেতাই পালি নেতাবিলাক তাৰপিছত সেইবিলাকে কাটি আছে সিহঁতে এনেকুৱা মানে বিজেপি এগেইনষ্টত যেতিয়া আমি গুচি যাওঁ তেওঁলোকে যেতিয়া ভাল কাম নকৰে মানে কি এনেকুৱা পৰিয়াল কেন্দ্ৰিক টাইপৰ হৈ গৈছে কাৰোবাৰ মানে পৰিয়ালতে গুচি গৈছে কাৰোবাৰ মানে পাৰ্টি ৱাইজত গুচি গৈছে তেনেকে গৈছে নিজৰ ব্যক্তিগতভাৱে ঘৰৰ ভিতৰত মানে কিছুমান ফৰ্ম চৰ্ম আনি তেনেকে কৰি আছে আৰু কাৰোবাক মানে প্ৰলোভন দি পিনে তেনেকেও নিছে মানুহ নি পিনে যে এইটো দিম বুলি কৈ পিনে সেইটো মানে বিজেপি ফালে ঢাল খুৱাই তাৰপিছত মানে যেতিয়া গম পাইছে তাৰপিছত কাটি দিছে চৰকাৰ চাবলৈ গ'লে আমাৰো অধিকাৰ আছে আমাৰো এতিয়া ৰেচন কাৰ্ড আছে সেইকাৰণে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলোৱে যিহেতু পাব লাগে অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে তেতিয়াহ'লে সকলোকে দিয়ক আমাৰ দাবী আমাতকৈ ধনী মানুহেতো আগতে পাইছে যেতিয়া প্ৰথম ওলাইছে তেতিয়া আপোনাৰ আমাতকৈ বহুত যিখিনি মানে তেওঁ নিয়ম বান্ধি দিছিলে যিকেইজনে পাব লাগে বুলি সেইখিনিতো নাপালেই মোৰ লগত মোৰ এজনীও আহিছে মোৰ ভতিজা ছোৱালীজনী বিকলাংগ হয় যোৱা বছৰ তাই বিয়া সোমাইছে বিকলাংগ মানুহলে দিছে কিন্তু তেওঁৰ কাৰণে তাইৰ কাৰণে আমি ব্লক পৰ্যন্ত আহিলো যুঁজি ভাগৰি গলো তাইক কিন্তু অৰুণোদয় নিদিলে একোৱে নিদিলে তেনেকুৱা হৈছে তাৰপিছত ঘৰ পোৱা নাই আজিলৈকে ল'ৰা কেৰেলা বেঙেনালে গৈ বনাইছে সিহঁতক দিব নালাগে সেই বুলি কয় আমাৰ জিঅ'টেকে নকৰিছে আমি তাৰ কাৰণে আহিবলগীয়া হৈছে অৰুণোদয় নাই পোৱা আমাৰ বোৱাৰী আছে বোৱাৰীয়েও নাই পোৱা আমি ময়ো নাই পোৱা দিলা কাগজ পত্ৰ দিলা তাৰপৰা নিদিলে এতিয়া অৰুণোদয় কম কি পোৱা নাই অৰুণোদয় পোৱা নাই সৰু সৰু মানুহবিলাক পাইছে আমাৰ মোৰ ঘৰত কোনো নাই মানুহটো নাই মৰিলে ল'ৰা দুটা ছোৱালী এজনী আছিলে পঞ্চায়তত জনাইছিলো কমিটি যে বনাইছে কমিটি মানুহে আপোনাক নাই দিয়া দিয়া নাই কেলে দিয়া নাই এতিয়া আমি কি জানো দিয়া নাই ডকুমেণ্ট জমা দিছিলো দিলে আমাক আজি আমি ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি আমি আজি উন্নয়ন খণ্ডত আমি দেওতা পঞ্চায়ত যিটো মানে অৰুণোদয় আঁচনিৰ নামত বৃহৎ কেলেংকাৰী মানে বৃহৎ ব্লেকমেইলিং মানে এইটো বিজেপিয়ে ব্লেকমেইলিং কৰি থকাৰ ওপৰত আমি আন্দোলন কাৰ্যসূচী লৈছো আৰু যিখিনি যেনেধৰণৰ অৰুণোদয় আঁচনি মানুহে পাবলগীয়া আছে প্ৰত্যেকটো চাউলৰ কাৰ্ডৰ
কাৰ্ড যিসকল মহিলা কাৰ্ড আছিলে প্ৰত্যেকগৰাকী মহিলাই কাৰ্ডৰ পোৱা গৈছে আৰু যি 1250 টকা দিছে আমি 3000কে আমি দিবৰ কাৰণে এটা দাবী লৈ আহিছোঁ আৰু যিবোৰ পুনৰ জিঅ'টেক যিবোৰ মানে ধৰক কৰিবলৈ এতিয়া বিজেপিয়ে মানে যিকেইটা পালি নেতাক দিছে সেইকেইটাৰ পৰা আমি হাতৰ পৰা মানে নিজৰ অফিচে মানে প্ৰতিটো পঞ্চায়ত অফিচৰ পৰা হেৰি কৰি পিনে মানে ধৰক ছেক্ৰেটাৰী হওক বা বেলেগ বিষয় দি পিনে আমি তাত জিঅ'টেক কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু বৰলী উন্নয়নখণ্ডত যিবোৰ দুৰ্নীতি হৈ আছে 14 হওক 15 জেগা সেই দুৰ্নীতিৰ ওপৰত এটা তদন্ত কৰক আৰু যাতে বিজেপি পালি নেতাকেইটা গাঁৱত সোমাই মানে নিজৰ চোতালত মানে সেইবোৰ দিয়া বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যদি আমাৰ কথা নুশুনে তেতিয়াহ'লে কিন্তু আমি ইয়াতকৈ আজি আমি কম মানুহলৈ আজি আৰম্ভণি কৰিছোঁ তাতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ পিছত বাধ্য থাকিম অৰুণোদয় আঁচনিখন যিখন হিতাধিকাৰীয়ে পাব লাগে বহু মানে পাব লগা মহিলা বঞ্চিত হৈছে আচলতে এখন বিজেপিৰ মানে এখন আঁচনি এখন প্ৰকৃত দুখীয়া দৰিদ্ৰতা আঁচনি নহয় এখন হ'ল বিজেপি আঁচনি বিজেপি এনেকুৱা কৰিছে মানে ইচ্ছা কৰিলে কাটি দিব পাৰে ইচ্ছা কৰিলে দিব পাৰে এনেকুৱা এটা আঁচনি থাকিব পাৰে নেকি চৰকাৰী আঁচনি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ আপোনাৰ যি নেতৃত্বত যি চৰকাৰ চলিছে সেই চৰকাৰ বেছি দিন নাথাকিব যেতিয়া দুখীয়া মানুহৰ খং উঠিব যেতিয়া মহিলা খং উঠিব মহিলা মানুহৰ খং উঠিলে প্ৰত্যেকটো মানুহে জানে মহিলা খং উঠিলে কেনেকুৱা পৰিস্থিতি হয় আনকি হিমন্ত বিশ্ব শৰ্মাও জানে তাৰ মানুহজনী খং উঠিলে হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা হয় সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যদি হিমন্ত বিশ্ব শৰ্মা আমাৰ কথাবিলাক আমাৰ দাবীবিলাক যদি মানি নলয় তেতিয়াহ'লে বিজেপি চৰকাৰ শান্তিত আৰু থাকিব নাপাব আৰু এটা কথা স্পষ্ট কথা যদি পঞ্চায়ত নিৰ্বাচনৰ আগত যদি মহিলাসকলে যদি অৰুণোদয় আঁচনিবিলাক যদি নাপায় তেতিয়াহ'লে কিন্তু পঞ্চায়ত নিৰ্বাচনত কিন্তু বিজেপি চৰকাৰে ভাল মুখ ঠেকেচা খাব দৰকাৰ হ'লে পঞ্চায়ত নিৰ্বাচনত আমি কিন্তু ভোট বৰ্জন কৰিবৰ কাৰণে মহিলাৰ লগত আমি কিন্তু সম্পূৰ্ণ আমি জড়িত হৈ থাকিম অৰুণোদয় আঁচনিৰ কাৰণে যিসমূহ গাঁৱত 4জনী বা 5জনী কমিটি বনাইছে সেই কমিটিসকলে কিছু হস্তক্ষেপ কৰিছে আচলতে সেই কমিটিখন হ'ল ফাল্টু কমিটি সেই কমিটিখন হ'ল মানে কমিশ্যন উঠাব দিয়া কমিটি আমি সেই কমিশ্যন দিব পাৰিলে মানে সেই কমিটিখনত যদি কোনোবাই মানুহে যদি কমিশ্যন দিয়ে 200-300 টকা 500 টকালৈকে ঘোষ লৈছে আৰু সেই যোনে ঘোষ দিব নোৱাৰে সেই দুখীয়া মানুহখিনিয়ে কিন্তু সেই আঁচনিখনৰ বঞ্চিত হৈ থাকে সেই কথা স্পষ্ট কৰিছোঁ ধেমাজি উপায়ুক্তক আমি ক'ব বিচাৰিছোঁ আমি বৰদলনি উন্নয়ন খণ্ড আজি যিগৰাকী আমাৰ কাৰ্যসূচীত আজি মিষ্টাৰ মানে ধৰক স্মাৰকপত্ৰ ল'ব আহিছে আমি কৈ পঠিয়াব বিচাৰিছোঁ বা আমি ক'ব বিচাৰিছোঁ এনেকুৱা যদি 2 নম্বৰ যদি ইয়াত বৰদলনি উন্নয়ন খণ্ড 13টা পঞ্চায়ত যদি চলে তেতিয়াহ'লে কিন্তু বৰদলনি উন্নয়ন খণ্ড শান্তিত থাকিব নাপাব আৰু ধেমাজি জিলা প্ৰশাসন শান্তিত থাকিব নাপাব তাৰ পৰিস্থিতি কেনেকুৱা ভয়ংকৰ হ'ব কিন্তু আজি গণতান্ত্ৰিক লৈ আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছোঁ কিন্তু গণতান্ত্ৰিক বাহিৰত আন্দোলন কিন্তু যাব সেইটো স্পষ্ট কথা গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট অসম টুডে আৰু